নমস্কাৰ বন্ধুসকল, আছামিজ হৰস্কোপ 50 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো সকলো ৰাশিৰ বাবে একে নহয়। কিছুমান ৰাশিৰ বাবে নতুন সুযোগ দেখিবলৈ পোৱা গৈছে আৰু আন কিছুমান ৰাশিৰ বাবে ধৈৰ্য আৰু সাৱধানতা অতি বেছি প্ৰয়োজন হ'ব পাৰে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি আমাৰ চেনেলটো নতুন তেনেহ'লে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, প্ৰত্যেকটো ৰাশিৰ ৰাশিফলৰ পিছৰ অংশত তেওঁলোকৰ শুভ ৰং, শুভ সংখ্যা আৰু আজিৰ দিনটোৰ বিশেষ পৰামৰ্শ আগবঢ়াই যাম। আপোনালোকে গুৰুত্ব দি শুনি যাওক। প্ৰথমটো ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। তেওঁলোকে নতুন কাম পাবলৈ সক্ষম হ'ব পাৰে। যিসকলে কৰ্ম সংস্থাপনৰ আশাত আছে তেওঁলোকে আজিৰ দিনটো শুভ ফল পাবলৈ সক্ষম হ'ব। ব্যস্ততা বাঢ়িলেও শান্তভাৱে সিদ্ধান্ত ল'লে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যস্ততা যিমানেই নাহক তেওঁলোকে শান্তভাৱে সিদ্ধান্তসমূহ তেওঁলোকে ল'ব লাগিব। আৰ্থিক বিষয়ত খৰচ কৰাৰ আগতে এবাৰ চিন্তা কৰি চোৱা ভাল। আপোনালোকে অনাহকত টকা পইচা খৰচ নকৰিব, কাৰণ যিকোনো খৰচ আপোনালোকে কৰাৰ আগতে সেই খৰচটো আপোনালোকৰ প্ৰয়োজনীয় হয় নে নহয় এই কথা ভাবি ল'ব। পৰিয়ালৰ লগত খোলা মনেৰে কথা পাতিবলৈ আপোনালোকে চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত মৰম চেনেহ বাঢ়িব আৰু ভুল বুজাবুজিসমূহ আঁতৰি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব। অলপ সময় হ'লেও বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব লাগিব আৰু পৰ্যাপ্ত পানী খাবলৈ চেষ্টা কৰিব। আপোনালোকৰ ক্ষেত্ৰত শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা 9। আপোনালোকে ৰঙা ৰঙৰ দ্বাৰা যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে আৰু আজিৰ শুভ সংখ্যা 9, সেই 9ৰ দ্বাৰা আপোনালোকে যিকোনো শুভ কৰ্ম আৰম্ভ কৰিব পাৰে। ইয়াৰ পিছতো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত চাবলৈ গ'লে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে। অৰ্থাৎ আপোনালোকে যিসমূহ কৰ্মৰ দ্বাৰা আজিৰ দিনটো পাৰ হ'ব, সেই কৰ্মসমূহক মানুহে লক্ষ্য কৰিব পাৰে বা আপোনালোকৰ ওপৰৰ ৰেংকৰ মানুহে আজি আপোনালোকক ছাৰপ্ৰাইজ দিব পাৰে। মানে তেওঁলোকে আজি সন্তুষ্ট হ'ব পাৰে, যাৰ ফলত আপোনালোকক আজিৰ দিনটোত তেওঁলোকে ছাৰপ্ৰাইজ দিব পাৰে। ব্যৱসায়ত নতুন যোগাযোগ লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত আজি নতুন মানুহৰ লগ পাব পাৰে, ধনৱান মানুহৰ লগ পাব পাৰে, যাৰ জৰিয়তে তেওঁলোকে ব্যৱসায় ডাঙৰ কৰিব পাৰে, আন্তঃৰাষ্ট্ৰীয় কৰিব পাৰে। তেওঁলোকে আজিৰ ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে পথ বিচাৰি পাব পাৰে। তেওঁলোকৰ জীৱনৰ উদ্দেশ্যৰ কাৰণে জীৱনৰ বাট মুকলি হ'ব পাৰে। ধন সম্পৰ্কীয় সিদ্ধান্ত সাৱধানে ল'ব লাগিব। ধনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি সাৱধান হ'ব লাগিব। দাম্পত্য জীৱনত চাবলৈ গ'লে তেওঁলোকে প্ৰেম সম্পৰ্কত সময় দিব লাগিব। যিসকলে দাম্পত্য জীৱনত আছে তেওঁলোকে নিজৰ প্ৰেমিক প্ৰেমিকাৰ লগত সময় দিলে তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ বাবে পৰ্যাপ্ত পানী আপোনালোকে খাব লাগিব, তেতিয়া আপোনালোকৰ স্বাস্থ্য আজিৰ দিনটো ভালে পাৰ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা 6। আপোনালোকে সেউজীয়া ৰঙেৰে আজি নিজৰ কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু শুভ সংখ্যা 6, সেই 6 দ্বাৰা আপোনালোকে শুভ কৰ্ম আৰম্ভ কৰিব পাৰে। এই দুইটা আপোনালোকে মনত ৰাখিব লাগিব। ইয়াৰ পিছতো ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো নতুন চিন্তা আৰু পৰিকল্পনাৰ বাবে ভাল হ'ব পাৰে। আপোনালোকে যিসমূহ নতুন চিন্তা ল'ব, যিসমূহ নতুন পৰিকল্পনা কৰিব, সেইসমূহৰ দ্বাৰা আপোনালোকে নিশ্চয় ভাল ফল পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ভৱিষ্যতৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত কিছু সহায় হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়া তেওঁলোকে লাভৱান হ'ব পাৰিব। তেওঁলোকৰ যদি মন চঞ্চল হয় তেনেহ'লে সমস্যাত পৰিব পাৰে। বন্ধু বা সহকৰ্মীৰ সহায় লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বন্ধু সহকৰ্মী এইসকলৰ পৰা তেওঁলোকে সহযোগ লাভ কৰিব পাৰে। আজি তেওঁলোকৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ মাজত মিলা মিত্ৰী দেখিবলৈ পোৱা গৈছে, যাৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ বহুখিনি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। অপ্ৰয়োজনীয় খৰচসমূহ এৰাই চলা ভাল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় খৰচসমূহ নকৰিব। যিটো খৰচ কৰিব সেইটো প্ৰয়োজন হয় নে নহয় ভাবি চিন্তি খৰচ কৰাৰ প্ৰয়োজন আছে। আপোনালোকৰ শুভ ৰং হৈছে আজিৰ দিনটোত হালধীয়া আৰু শুভ সংখ্যা 5। শুভ ৰং হালধীয়া, এই ৰঙৰ দ্বাৰা আপোনালোকে শুভ কৰ্ম আৰম্ভ কৰিব পাৰে। শুভ সংখ্যা 5, এই সংখ্যাৰ দ্বাৰা আপোনালোকে আজি যিকোনো ক্ষেত্ৰতে আগবাঢ়িব পাৰিব। ইয়াৰ পিছৰটো ৰাশি হৈছে কৰ্কট ৰাশি। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ তেওঁলোকে লাভ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত পৰিয়ালৰ মাহাত্ম্য আজিৰ দিনটো বেছি। তেওঁলোকে যদি পৰিয়ালৰ লগত সময় কটায়, দিনটোৰ ভিতৰত যিকোনো অকণমান সময় তেওঁলোকে পৰিয়ালৰ লগত সময় কটাবলৈ চেষ্টা কৰিব লাগে, যাৰ ফলত তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট সুফল দেখিবলৈ পোৱা যাব। কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। আপোনালোকৰ ক্ষেত্ৰত এটা ভাল ৰিজাল্ট দেখিবলৈ পোৱা গৈছে। আপোনালোকে কৰ্মৰ দ্বাৰা নতুন সুযোগ
আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে যিসমূহ কৰ্ম আজিৰ দিনটোত কৰিবলৈ চেষ্টা কৰিব, সেই কৰ্মসমূহৰ দ্বাৰা আপোনালোকে সুযোগ পাবলৈ সক্ষম হ'ব, আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট ভাল। আৰ্থিক ক্ষেত্ৰত ধৈৰ্য ধৰা ভাল। আপোনালোকে টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত ধৈৰ্য ধৰি বা চিন্তা কৰি আগবাঢ়িলে আপোনালোকৰ ক্ষেত্ৰত ভাল ফল দেখিবলৈ পোৱা গৈছে। নিজৰ স্বাস্থ্য আৰু টোপনিৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। স্বাস্থ্যটোৰ ওপৰত আপোনালোকে যত্ন ল'বই লাগিব, পানী যথেষ্ট খাবই লাগিব, নিয়মমতে আপোনালোকে চলিবই লাগিব। তাৰ উপৰিও ৰাতি আপোনালোকে টোপনিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আপোনালোকৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা 2। শুভ ৰং বগা, এই বগা ৰঙৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে আগবাঢ়িলে ভাল। শুভ সংখ্যা 2, 2 সংখ্যাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো পৰিচালিত কৰিলে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছতো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আত্মবিশ্বাসে আজিৰ দিনটো আপোনাৰ সহায় কৰিব পাৰে। আপোনালোকে অত্যন্ত আত্মবিশ্বাসী সিংহ ৰাশিৰ জাতক জাতিকাসকল নিজৰ আত্মবিশ্বাসৰ জৰিয়তে আপোনালোকে আগবাঢ়ে। গতিকে আপোনালোকৰ ক্ষেত্ৰত আজিৰ দিনটো আত্মবিশ্বাসে এই গুণটোৱে আপোনালোকক সহায় কৰিব। নেতৃত্বৰ গুণ প্ৰকাশ কৰাৰ সুযোগ আপোনালোকে পাব পাৰে। আপোনালোকে যিসমূহ নেতৃত্বৰ গুণ আছে আপোনালোকৰ অন্তৰত যিখিনি বা আপোনালোকৰ বুদ্ধিখিনিৰ দ্বাৰা আপোনালোকে আজি সুযোগ পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ক্ষেত্ৰত আজি ভাল ফল পাবলৈ সক্ষম হ'ব, কাৰণ আপোনালোকে যিহেতু অত্যন্ত নেতৃত্ববাদী আৰু আত্মবিশ্বাসী। গতিকে এই দুইটা গুণেই সিংহ ৰাশিৰ জাতক জাতিকাসকলক আজি সহায় কৰিব। অহংকাৰৰ সলনি আপোনালোকে আজি সহযোগিতা মনোভাৱ ৰাখিব লাগে, কাৰণ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকক অলপ অহংকাৰ দেখিবলৈ পোৱা যায়। গতিকে অহংকাৰ আপোনালোকে ত্যাগ কৰিব আৰু সহযোগিতাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিলে ভাল। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিলে আজিৰ দিনটো সুফল পাব। আপোনালোকে মা দেউতা হওক বা বয়োজ্যেষ্ঠসকলৰ লগত আজি আলাপ আলোচনাৰ জৰিয়তে আপোনালোকে আগবাঢ়িলে আপোনালোকৰ ক্ষেত্ৰত সোণালী সুযোগ পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ৰং হৈছে, অৰ্থাৎ আপোনালোকৰ শুভ ৰং হৈছে সোণালী। আপোনালোকে সোণালী ৰঙৰ দ্বাৰা আজি সোণালী সুযোগ বদলি ল'বলৈ সক্ষম হ'ব। আপোনালোকৰ শুভ সংখ্যা 1, 1 সংখ্যাৰ দ্বাৰা আজিৰ দিনটো পাৰ কৰিলে নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰটো ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সৰু সৰু কামবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰিলে ডাঙৰ ফল পাব বুলি আপোনালোকক পৰামৰ্শ আগবঢ়াইছে। আপোনালোকে সৰুৱে হওক লাগিলে সৰু কামসমূহৰ দ্বাৰাই ডাঙৰ ফল পাবলৈ সক্ষম হ'ব। যিসমূহ কাম আপোনালোকে আজিৰ দিনটো কৰি যাব তাৰ ফলাফল আপোনালোকে পাবলৈ আজি সক্ষম হ'ব। চাকৰি বিচাৰি থকা সকলৰ বাবে নতুন খবৰ আপোনালোকে পাব পাৰে। অত্যন্ত ভাল খবৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। যিসকলে চাকৰি বিচাৰি আছে, যিসকলে কৰ্মসংস্থাপন বিচাৰি আছে, তেওঁলোকে আজিৰ দিনটোত নতুন খবৰ পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে আজি সাৱধানেৰে নিজৰ কৰ্মদক্ষতাৰ ওপৰত বিশ্বাস ৰাখি আজি আপোনালোকে চাকৰি ক্ষেত্ৰত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আগবাঢ়িলে ভাল। আপোনালোকৰ এটা ভাল খবৰ। গতিকে আজিৰ দিনটো আপোনালোকে এইখিনি কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ বাবে নিয়মিত ব্যায়াম বা উপকাৰী, আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ব্যায়াম অত্যন্ত উপকাৰী হিচাপে গ্ৰহণ কৰা হৈছে। আপোনালোকে আজিৰ দিনটোত ব্যায়াম কৰিবলৈ চেষ্টা কৰিব, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আপোনালোকৰ শুভ ৰং হৈছে সেউজীয়া। সেউজীয়া ৰঙৰ দ্বাৰা আপোনালোকে আজি শুভ কৰ্মসমূহ আগবাঢ়ি গ'লে ভাল। আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 5। আপোনালোকৰ শুভ সংখ্যা 5ৰ দ্বাৰা আপোনালোকে আজি আগবাঢ়িলে নিশ্চয় সুফল পাব পাৰিব। ইয়াৰ পিছতো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সম্পূৰ্ণ মজবুত দেখিবলৈ পোৱা গৈছে, যাৰ জৰিয়তে আপোনালোকে আজিৰ দিনটো সুফল পাবলৈ সক্ষম হ'ব। আপোনালোকে যিহেতু আজিৰ দিনটো মজবুত স্থিতি আপোনালোকে থাকিব, কৰ্মৰ ক্ষেত্ৰত সহযোগিতা লাভ কৰিব পাৰিব বুলি কৈছে। আপোনালোকে বন্ধু বান্ধৱৰ সহায় লাভ কৰিব, যাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো ভালে ভালে পাৰ কৰিব পাৰিব। ধন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন। তুলা ৰাশিৰ জাতক জাতিকাসকলে ধন যিসমূহ কামত প্ৰয়োগ কৰিব, তেওঁলোকে সেই কামসমূহৰ বিষয়ে জানি লোৱা দৰকাৰ আৰু তেওঁলোকে ধন প্ৰয়োগ কৰাৰ আগতে অভিজ্ঞ লোকসকলৰ পৰা পৰামৰ্শ লোৱাটো অত্যন্ত দৰকাৰ। কাৰণ আজি এই দুইটা যদি কথা মনত ৰাখে তেনেহ'লে আগবাঢ়ি যোৱাত আপোনালোকক কোনো ৰাখিব নোৱাৰে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা 6। আপোনালোকে যিকোনো কৰ্ম নীলা ৰঙৰ দ্বাৰা আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। শুভ সংখ্যা 6, 6 দ্বাৰা আপোনালোকে আজিৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধৈৰ্য আৰু সংযমে আপোনাক আগুৱাই নিয়াৰ পূৰ্ণ পৰিকল্পনা দেখিবলৈ পোৱা গৈছে। ধৈৰ্য আপোনালোকে ধৰিব লাগিব, সংযম আপোনালোকে ৰাখিব লাগিব, কাৰণ আপোনালোকে চঞ্চল হ'লে আজিৰ দিনটো যথেষ্ট অসুবিধাত পৰিব পাৰে। ধৈৰ্য আৰু সংযমে আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰিব। কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব আপোনালোকে পাব পাৰে। আপোনালোকে আজি যথেষ্ট এটা মুহূৰ্ত পাবলৈ সক্ষম হ'ব, যাৰ দ্বাৰা আপোনালোকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব। ইয়াৰ ফলত আপোনালোকৰ লাভ হ'ব। আপোনালোকে
কৰ্মসংস্থাপনৰ জৰিয়তে আপোনালোকৰ পথ মুকলি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত মানসিক চাপ আপোনালোকে এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব। যথেষ্ট চিন্তা নকৰিব আৰু আপোনালোকে নিজৰ কৰ্মৰ দ্বাৰা আজি আপোনালোকে নিজেই নিজক সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মেৰুণ আৰু শুভ সংখ্যা 9। আপোনালোকে মেৰুণ কালাৰৰ দ্বাৰা আজিৰ দিনটো আগবাঢ়িলে ভাল। শুভ সংখ্যা 9 এই সংখ্যাটো আপোনালোকে আগত ৰাখি কৰ্মসংস্থাপনেই হওক যিকোনো দিশত আগবঢ়া ভাল। ইয়াৰ পিছতো ৰাশি হৈছে ধনু ৰাশি। ভ্ৰমণ বা নতুন অভিজ্ঞতাৰ সম্ভাৱনা আপোনালোকে দেখিবলৈ পোৱা গৈছে। আপোনালোকে আজিৰ দিনটোত ভ্ৰমণৰ ক্ষেত্ৰত শুভ, ভ্ৰমণত কোনো অসুবিধা নাই বা বিপদ বিঘিনি নাই। আপোনালোকে ভ্ৰমণত নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব, কাৰণ আপোনালোকে যি উদ্দেশ্যে ভ্ৰমণ কৰিব সেই উদ্দেশ্য সফলতা হোৱাৰ উপৰিও ভ্ৰমণৰ পৰা আপোনালোকৰ বিশেষ শুভ ফল পাবলৈ সক্ষম হ'ব বা আৰ্থিক লাভ হ'ব। শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰস্তুতি লোৱাসকলৰ বাবে মনোযোগ দিলে লাভৱান হ'ব বুলি কৈছে। আপোনালোকে চঞ্চলভাৱে প্ৰতিযোগিতা হওক এইসমূহত আগবাঢ়িব। আপোনালোকে মনোযোগেৰে আগবাঢ়িলে আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব। আৰ্থিক বিষয়ত বাজেট বজাই ৰাখিব লাগিব। আপোনালোকে টকা পইচা অযথা খৰচ নকৰিব। যেনেকৈ আপোনালোকে গুৰুত্ব দিব তেনেকৈ সুফল পাবলৈ সক্ষম হ'ব। শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা 3। আপোনালোকে বেঙুনীয়া কালাৰে আজিৰ দিনটো আৰম্ভ কৰক। শুভ সংখ্যা 3 সংখ্যাৰে আপোনালোকে আজিৰ দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছতো ৰাশি হৈছে মকৰ ৰাশি। পৰিশ্ৰমৰ ফল ধীৰে ধীৰে দেখা যাব বুলি আপোনালোকক উল্লেখ কৰিছে। আপোনালোকে যিসমূহ পৰিশ্ৰম কৰি আহিছিলে সেই পৰিশ্ৰমৰ ফল পাবলৈ সক্ষম হ'ব। ঊৰ্ধ্বতম বিষয়াৰ লগত ভাল সম্পৰ্ক আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব। পৰিশ্ৰমৰ ফল পোৱাৰ উপৰিও আপোনালোকে আপোনালোকৰ বছসমূহৰ কথা বতৰা মানি চলিলে বা তেওঁলোকৰ চকুত পৰিলে আপোনালোকৰ ভাল সময় আহিব বুলি আশা কৰিব পাৰি। পৰিয়ালৰ সৈতে সময় কটোৱাৰ মানসিক শান্তিৰ বাবে উপকাৰী হ'ব বুলি কৈছে। গতিকে আপোনালোকে পৰিয়ালৰ লোকসকলৰ লগত সময় কটাবলৈ চেষ্টা কৰিব। আপোনালোকে মানসিক শান্তি লাভ কৰিব, লগতে তেওঁলোকৰ মৰম চেনেহ আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকৰ শুভ ৰং হৈছে ধূসৰ আৰু শুভ সংখ্যা 8। আপোনালোকে আজিৰ দিনটো ধূসৰ ৰঙৰ দ্বাৰা পাৰ কৰিবলৈ চেষ্টা কৰিব। শুভ সংখ্যা 8, গতিকে 8 সংখ্যাৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো পাৰ কৰা ভাল। ইয়াৰ পিছতো ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত নতুন ধাৰণা আৰু সৃষ্টিশীলৰ কামৰ বাবে দিনটো অনুকূল হ'ব পাৰে বুলি কৈছে। নতুন ধাৰণা আপোনালোকে আজি পাবলৈ সক্ষম হ'ব। আপোনালোকৰ মনত নতুন ধাৰণাৰ সৃষ্টি হ'ব, যাৰ কাৰণে আপোনালোকে সৃষ্টিশীল কামৰ অনুকূল পৰিৱেশ আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে যিসমূহ কাম কৰিব তাৰ দ্বাৰা আপোনালোকৰ প্ৰফিট হ'ব। সৃষ্টিশীল আপোনালোকৰ মনটো থাকিব আৰু কামৰ সৃষ্টি হোৱাৰ ফলত আপোনালোকে নতুন আইডিয়া পাব, যাৰ ফলত আপোনালোকৰ লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বন্ধু বা সহকৰ্মীৰ লগত সহযোগিতামূলক কাম আপোনালোকে আগবাঢ়িলে সুফল পাবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ লগত আপোনালোকে যিসমূহ ব্যৱসায় বা যিসমূহ কৰ্ম কৰি আছে তেওঁলোকৰ লগত মিলিজুলি আপোনালোকে কামত আগবাঢ়িলে আপোনালোকে অত্যন্ত ভাল ফল পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব, নিশ্চয় আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব। শুভ ৰং হৈছে আকাশী, শুভ সংখ্যা 4। এই দুটা কথা মনত ৰাখিব। আপোনালোকে আকাশী ৰঙৰ দ্বাৰা আজিৰ দিনটো পাৰ কৰিলে ভাল। শুভ সংখ্যা 4 এই সংখ্যাটো আপোনালোকে মনত ৰাখি ল'ব। ইয়াৰ পিছতো ৰাশি হৈছে, অৰ্থাৎ শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আধ্যাত্মিক বা সৃষ্টিশীল কামত মন আপোনালোকৰ লাগি ধৰিব, কাৰণ আপোনালোকৰ মন সদায় আধ্যাত্মিক হৈ থাকে। আপোনালোকৰ এই গুণটো অত্যন্ত প্ৰভাৱশালী। আপোনালোকে যিকোনো কৰ্মৰ দ্বাৰা সৃষ্টিশীলতা সৃষ্টি কৰিব পাৰিব। আপোনালোকে যিকোনো কৰ্মত আগবাঢ়ি যাওঁতে এই দুটা কথা মনত ৰাখিব লাগিব। আধ্যাত্মিক বা সৃষ্টিশীল মনোভাৱেৰে আপোনালোকে জীৱন আগবঢ়ালে ভাল। পৰিয়ালৰ সৈতে ভাল মুহূৰ্তসমূহ পাৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে তাৰ দ্বাৰা তেওঁলোকৰ আশীৰ্বাদ পাব, তেওঁলোকৰ সহযোগিতা পাবলৈ সক্ষম হ'ব। নিজৰ লক্ষ্যত স্থিৰ থাকিলে আগবাঢ়ি যোৱাত কোনো আপোনালোকক বাধা দিব নোৱাৰে।